নলবাৰীৰ বনগাঁৱত যুৱ কংগ্ৰেছৰ সদস্য ভৰ্তি অভিযানত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ চৌদিশে কংগ্ৰেছ দলে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখীয়া নলবাৰীতো যুৱ কংগ্ৰেছে নামি পৰিছে সদস্য ভৰ্তি অভিযানত। জিলাখনৰ টিহু সমষ্টিৰ অন্তৰ্গত বনগাঁও মণ্ডলত আজি সন্ধিয়াৰ ভাগত যুৱ কংগ্ৰেছে আৰম্ভ কৰে সদস্য ভৰ্তি অভিযান। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক ডাক্তৰ নীলকমল ভূঞাৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ এটা সহযোগী দলে সদস্য ভৰ্তি অভিযানত ভাষণ প্ৰদান কৰি বিজেপি দল আৰু চৰকাৰৰ স্বৈৰাচাৰী শাসনৰ ওপৰত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে। বনগাঁৱত আয়োজিত এই অনুষ্ঠানত অঞ্চলটোৰ বহুসংখ্যক জ্যেষ্ঠ লোকে অংশগ্ৰহণ কৰাত সকলোকে ধন্যবাদ জ্ঞাপন কৰে যুৱ কংগ্ৰেছৰ নেতা ডক্টৰ নীলকমল ভূঞাই। টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত বনগাঁও মণ্ডলত আমাৰ যুৱ কংগ্ৰেছৰ এক সাংগঠনিক সভা ইয়াত আয়োজন কৰা হৈছিল। এই সাংগঠনিক সভাখনৰ লগতে আমাৰ যুৱ কংগ্ৰেছৰ যি সদস্য ভৰ্তি যি অভিযান আজি ইয়াত আমি বনগাঁও মণ্ডলত আমি কৰিলোঁ। আমি যিখিনি ভাবিছিলোঁ তাতকৈ বহুত সংখ্যক যুৱ কংগ্ৰেছৰ সতীৰ্থই আজি ইয়াত মেম্বাৰশ্বিপ গ্ৰহণ কৰিছে। আমি সকলোৱে গম পাওঁ যে আমাৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু ৮-১০টা মাহ সময় আমাৰ হাতত আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ মাননীয় সভাপতি যুৱেৰানন্দ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি যুৱ কংগ্ৰেছৰ এই সদস্য ভৰ্তি অভিযান আমি টিহু সমষ্টিত আমি আৰম্ভ কৰিছোঁ। আমি সম্পূৰ্ণ আশাবাদী যে এইবাৰ টিহু সমষ্টিত বিভিন্ন উঠি অহা যুৱক যুৱতীয়ে আমাৰ যুৱ কংগ্ৰেছৰ যি সদস্য ভৰ্তি যি অভিযান ইয়াত অংশগ্ৰহণ কৰিব। আজি আপোনালোকে দেখি পাইছে যে আজিও বিভিন্ন এইখন মণ্ডলত বিভিন্ন যুৱকসকলে আহি তেখেতসকলে আমাৰ পৰা সদস্য ভৰ্তিৰ যি কাৰ্ড তেখেতসকলে লৈছে। আৰু এই যুৱ কংগ্ৰেছৰ যি আমাৰ শক্তি, এই শক্তিয়ে অনাগত দিনত ২৬ৰ যি বিধানসভা নিৰ্বাচন, এই ২৬ৰ বিধানসভা নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা তেখেতসকলে গ্ৰহণ কৰিব।